নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস 21 নৱেম্বৰ বুধবাৰে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ চিনেমাস্থিত এখন আখৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান চিনামৰা মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ এখন ইন্টাৰ্ণশ্বিপ ৰিপৰ্টৰ ওপৰত আলোচনা চক্ৰ আলোচনা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডক্টৰ ভক্তিময় ভট্টাচাৰ্য জ্যেষ্ঠ সাংবাদিকদ্বয় নৱজ্যোতি বড়ো আৰু উৎপল দাস বিশেষ প্ৰতিবেদন 21 নৱেম্বৰ বুধবাৰে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ চিনামৰাস্থিত এখন আখৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান চিনামৰা মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ এখন ইন্টাৰ্ণশ্বিপ ৰিপৰ্টৰ ওপৰত আলোচনা চক্ৰখনিত উপস্থিত থাকে চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া কিউএসি সমন্বয়ক ডক্টৰ ৰঞ্জু কুমাৰ ভৰালী বিষয়বস্তুৰ আধৰি আদৰণি জনাই ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক পদ্মেশ্বৰ কাটনীয়ে আৰু তত্ত্বাৱধায়ক হিচাপে উপস্থিত থাকে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দীপেন নাথ আৰু ডক্টৰ ৰূপজ্যোতি দত্ত উল্লেখযোগ্য যে উক্ত সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক ভক্তিময় ভট্টাচাৰ্য জ্যেষ্ঠ সাংবাদিকদ্বয় নৱজ্যোতি বৰুৱা আৰু উৎপল দাস তথা টিভি চেম্পিয়ন খ্যাত মিনতি নায়ক পুৰাণ এইটো যেটো কৰিলা ন ইয়াৰ পৰা হিটো লাৰ্নিং কি শিকিলা তোমালোকে শিকিলা ন এইটো কথা যে কেনেকৈ তেনেকুৱা সি ঘৰত কাম বন এৰি দিলে ঘৰত সোমাই গ'ল আৰু নিজকে নক'লে তেনেকুৱাই হয় সাধাৰণতে বাগানৰ মানুহবিলাকে এইটো কাম কৰে ইভিন বেমাৰ হ'লে কাহোঁতে তেজ ওলালে গম পায় যে টিবি ওলাব সেইকাৰণে কিজানি মোক একেলগে খাবলৈ নিদিব একেলগে থাকিবলৈ নিদিব সেইকাৰণে ভয়তে নাযায় কিন্তু টিবি বেমাৰটো এজনৰ পৰা কেনেকৈ বাগৰে আমি জানো প্ৰথম 15 দিন খালি মাত্ৰ দৰৱ খাই থকাৰ প্ৰথম 15 দিন মাস্ক পিন্ধি থাকিব লাগে তাৰপিছত কিন্তু নালাগে তাৰপিছত আৰু বেমাৰটো তেওঁ দৰৱ খাই থাকিলে তেওঁ গাৰ পৰা নোলায় এই মেছেজটো আমি ছ'চাইটিখনলৈ দিব পাৰিব লাগিব নহ'লে কিন্তু আমাৰ এই ছাৰ্ভেটোৰ কোনো লাভ নাই তোমালোকে যিটো ছাৰ্ভে কৰিছা এই ছাৰ্ভেটোৰ কাৰণে কিন্তু ব্যক্তিগত জীৱনত তোমালোকৰ লাভ আছে গম পাইছানে কাৰণ কেলে টিভি যদি কোনোবা ঘৰ উল্লেখযোগ্য যে পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে এ ষ্টাডি অফ অন দ্য এফেক্ট অফ টবেকো এণ্ড টিবি ইনফেকশ্যন ইন হাতীগুৰ টি ষ্টেট এণ্ড লাৰ্ণিং থ্ৰু নেচাৰেল ফাৰ্মিং ছাষ্টেইনেবিলিটি জাগ্ৰিক ইনিচিয়েটিভ এণ্ড লাইফ স্কিল ডেভেলপমেণ্টৰ ওপৰত ক্ষেত্ৰ অধ্যয়ন কৰা বিষয়ৰ ওপৰত আলোচনা কৰা হয় সভাৰ শেষত মহাবিদ্যালয়খনিয়ে জানিবলৈ দিয়ে যে দুখনকৈ চাহ বাগিচা মহাবিদ্যালয়খনিৰ তৰফৰ পৰা এডপ্ট কৰা হ'ব সভাখনিত উপস্থিত বিশিষ্ট চিকিৎসক ভক্তিময় ভট্টাচাৰ্য আৰু জ্যেষ্ঠ সাংবাদিকদ্বয় নৱজ্যোতি ভৰালী আৰু উৎপল দাসক মহাবিদ্যালয়খনিৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ছাত্ৰ-ছাত্ৰীসকলে কিদৰে ক্ষেত্ৰ অধ্যয়ন কৰি গৱেষণাৰ ফলত লাভ কৰা অভিজ্ঞতা সন্দৰ্ভত প্ৰশ্ন কৰি তেওঁলোকক দিহা পৰামৰ্শ আগবঢ়ায় বিশিষ্ট চিকিৎসক ভক্তিময় ভট্টাচাৰ্যই জ্যেষ্ঠ সাংবাদিক নৱজ্যোতি বৰুৱা আৰু উৎপল দাসে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে কৰা ক্ষেত্ৰ অধ্যয়নৰ ওপৰত বুজ লৈ তেওঁলোকক বহুমূলীয়া দিহা পৰামৰ্শ আগবঢ়ায় আনহাতে টিভি চেম্পিয়ন মিনতি নায়ক পুৰাণে যক্ষ্মা ৰোগৰ ওপৰত এটি বহুমূলীয়া বক্তব্য আগবঢ়ায় অত্যন্ত শ্ৰদ্ধাৰ দাদাস্বৰূপ ভক্তিময় ভট্টাচাৰ্যদেৱ তেখেতৰ লগত সংগত কৰা মই মানুহকেইজনক দেখিছোঁহে নাম তাৰমানে মই আমাৰ কলেজত আহিলে কোনোবাই কি কৰে নকৰে মই নাজানো আলহী মাতিলে অন্ততঃ আলহীজনক সামান্যভাৱে যদি সমানতা নিদিওঁ কেনে হ'ব বাৰু সেইকাৰণে মই ইয়াৰ মাজতে দিবে না ইয়াৰ মাজতে আচলতে সেই এটেকটো ক'ত কৰে আমাৰ যিটো ৰোগ প্ৰতিৰোধক ক্ষমতা সেই ক্ষমতাটোক এটেক কৰে তাৰমানে সেই ক্ষমতাটো কমাই দিয়ে গম পাইছেনে ৰোগ প্ৰতিৰোধক ক্ষমতা আমাৰ দেহত জন্মগতভাৱে থাকে নাই আমি নিজে নিজে কিছুমান ৰোগৰ পৰা যুঁজিব পাৰে আমাৰ বডিটোৱে প্ৰত্যেকটো বেমাৰৰ কাৰণে আমি দৰৱ খাবই লাগে বুলি নহয় তাৰমানে গম পাইছেনে নিজে নিজে দেহে যুঁজি থাকে যেনেকৈ আমি জানো যে 40 পৰা 50% মানুহৰ দেহত অলৰেডি আমাৰ টিবি বেক্টেৰিয়া আছেই লেটেণ্ট টিবি যিটো কওঁ শুনিছা ন লেটেণ্ট টিবি আছেই কিন্তু চবেই বেমাৰী হয় জানো চবেই টিবি ৰোগী নহয় ন কাৰণ আমাৰ দেহটোৱে সেই ৰোগটোৰ লগত যুঁজিয়ে আছে মানে সিহঁতক বেমাৰটো পৰিব দিয়া নাই এতিয়ালৈকে তো এই বস্তুটোৱে যিখিনি নিচাযুক্ত খাদ্য হয়
নিচাযুক্ত সামগ্ৰী হয়, খাদ্য নহয়, এইটো সামগ্ৰী। সেই সামগ্ৰীটোৱে যেতিয়া আমাৰ দেহলৈ যায়, আমাৰ সেই ৰোগ প্ৰতিৰোধক ক্ষমতাটোক এটেক কৰে তাৰমানে। আৰু সেইটোৱে আমাৰ কি কৰে, দেহত বেমাৰৰ কি কৰে, বেমাৰখিনিক বঢ়াবলৈ যোগ দিয়ে, নহয় জানো? কাৰণ আমাৰ যদি প্ৰতিৰোধক ক্ষমতাটো নষ্ট হৈ যায়, অবভিয়াছলি আমাৰ বডিত যিকোনো বেমাৰ হৈ যাব পাৰে, ডাঙৰ ডাঙৰ বেমাৰ হৈ যাব পাৰে। আৰু এনেকুৱা বতাহৰ পৰা যিকেইটা বেমাৰ আহে সোনকালে এটেক কৰিব পাৰে, নহয় জানো? তো টিবিটো নিচাযুক্ত খাদ্যৰ সামগ্ৰীৰ লগত তেনেকৈ ধৰণেহে ৰিলেটেড, গম পাইছে নাই? ডাইৰেক্ট ৰিলেশ্যনটো একো নাই যে নিচা। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।